বছৰতকৈ অধিক পুৰণি আমাৰ ঘৰৰ ফলগোৎসৱৰ আজি হৈছে তৃতীয় দিন। তৃতীয় দিনৰ দিনা ৰাতিপুৱা পূজা পাতল কৰা হয়। তাৰপিছত পূজা সকলো সামৰি শান্তি লৈ আমি ধুনীয়াকৈ সকলোৱে বংশ পৰিয়ালৰ সকলোৱে ফাকু খেলোঁ। তাৰপিছত আমি দৌল যাত্ৰা আৰম্ভ কৰোঁ বা ঘুনুচা যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল, এই দৌল যাত্ৰা বা ঘুনুচা যাত্ৰানো কি? এই ঘুনুচা যাত্ৰা বা দৌল যাত্ৰা ফাকুৱাৰ দিনা দুগৰাকী দেৱীৰ মাজত এখন অঘোষিত যুদ্ধ হোৱাৰ এক যাত্ৰা। পৌৰাণিক আখ্যান মতে গোসাঁই অৰ্থাৎ শ্ৰীকৃষ্ণই ঘাইপত্নী লক্ষ্মীক এৰি ঘুনুচাৰ ওচৰলৈ যাত্ৰা কৰে বা ঘুনুচাৰ ওচৰলৈ আলহী খাবলৈ যায়। এই কথাত লক্ষ্মী দেৱীৰ খুব খং উঠে। তেওঁক নজনোৱাকৈ গোসাঁই শ্ৰীকৃষ্ণই লক্ষ্মী দেৱীক নজনোৱাকৈ ঘুনুচাৰ ওচৰলৈ আলহী খাবলৈ গুচি যায়। কেইদিনমান পিছত গোসাঁই যেতিয়া নিজৰ স্থানলৈ ঘূৰি আহে, তেতিয়া লক্ষ্মী দেৱীয়ে তেওঁক সোমাবলৈ নিদিয়ে, তেওঁৰ প্ৰৱেশত বাধা দিয়ে আৰু সেইখিনিতে এখন অঘোষিত যুদ্ধৰ ঘোষণা হয়। শেষত গোসাঁয়ে নিজৰ অপৰাধ স্বীকাৰ কৰি জৰিমনা ভৰিহে মন্দিৰত প্ৰৱেশৰ অনুমতি পায়। এয়াই হৈছে ঘুনুচা যাত্ৰা বা দৌল যাত্ৰা বুলি